ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে কাতি মাহৰ ২৭ তাৰিখ আৰু ইংৰাজী ২০২৫ চনৰ নৱেম্বৰ মাহৰ ১৪ তাৰিখ শুক্ৰবাৰ। আজি তিথি হৈছে কৃষ্ণা দশমী তিথি আৰু কৃষ্ণা দশমী তিথি থাকিব শনিবাৰে মধ্যৰাতি ৩:৩৭ পৰ্যন্ত। তাৰপিছত কৃষ্ণা একাদশী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে পূৰ্ব ফাল্গুনী নক্ষত্ৰ আৰু পূৰ্ব ফাল্গুনী নক্ষত্ৰ থাকিব শনিবাৰে মধ্যৰাতি ১২:৫৬ পৰ্যন্ত। তাৰপিছত উত্তৰ ফাল্গুনী নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, নৰগণ। মৰণত আজি কোনো দোষ নাই। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা ৬:২৭ পৰা ৭:১০ পৰ্যন্ত, আকৌ ৯:১৯ পৰা 10:২৮ পৰ্যন্ত, আকৌ 11:২১ পৰা 12:০৪ পৰ্যন্ত, আকৌ 1:৩০ পৰা 2:২৩ পৰ্যন্ত, আকৌ 3:৫৪ পৰা 4:৩৩ পৰ্যন্ত, আকৌ 4:৩৮ পৰা 5:05 পৰ্যন্ত, আকৌ 5:58 পৰা 6:20 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:44 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 4:30। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি আপোনালোকৰ আত্মবিশ্বাস, উৎসাহ আৰু নেতৃত্বৰে ভৰা দিন হ'ব। গতিকে পৰিয়ালৰ ভিতৰতে আপোনালোকৰ মতামত আপুনি আগবঢ়াবলৈ চেষ্টা কৰক, কাৰণ আজি আপোনাৰ নেতৃত্বৰে আপোনাৰ পৰিয়াল ব্যৱস্থা ভাল পাব আৰু আপুনি ভালদৰে পৰিচালনা কৰিবলৈ সক্ষম হ'ব আৰু তেওঁলোকেও আপোনাৰ মতামতক মূল্য দিব। বয়োজ্যেষ্ঠসকলৰ সৈতে আপুনি আলোচনা কৰক, সঠিক দিশত কেনেদৰে আগবাঢ়িলে আপুনি ভাল ফলাফল পাব সেই বিষয়ে তেওঁলোকৰ পৰা পৰামৰ্শ লৈ ল'লে আজি আপোনাৰ ভাল ব্যৱস্থা দেখা পাব। সন্তানসকলৰ নতুন নতুন প্ৰচেষ্টাত আপুনি তেওঁলোকক উৎসাহ দিবলৈ যত্ন কৰক, তেতিয়াহে তেওঁলোকে প্ৰচেষ্টা কৰি আনন্দিত হ'ব। ঘৰৰ গৃহিণীসকলৰ বাবেও আজি এক উৎপাদনশীল দিন বুলি পৰিগণিত হ'ব। গতিকে আপোনালোকৰ যি প্ৰচেষ্টা আছে সেইবোৰ অব্যাহত ৰাখিবলৈ যত্ন কৰক। এজন পুৰণি আত্মীয়ৰ আগমনে আজি ঘৰৰ পৰিৱেশ উজ্জ্বল কৰি তুলিব। ইয়াৰ ফলত তেওঁলোকৰ সৈতে মতামতৰ অংশগ্ৰহণ কৰি আপুনি আজি সুখী অনুভৱো কৰিব। আপোনাৰ আৰ্থিক অৱস্থাৰ আজি উন্নতি হোৱা দেখা গৈছে। গতিকে আজিৰ দিনটো আপোনাৰ নতুন প্ৰেৰণা আৰু নতুন আৰম্ভণিৰো দিন বুলি পৰিগণিত হ'ব। মেনেজমেণ্টত থকাসকলে আজি তেওঁলোকৰ কেৰিয়াৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লগা হ'ব পাৰে। গতিকে আপোনাৰ পৰিকল্পনাবোৰ দক্ষতা কৰ্মক্ষেত্ৰত আজি ভালদৰে প্ৰয়োগ কৰিবলৈ চেষ্টা কৰক। কোনো প্ৰকল্পৰ দায়িত্ব আপোনাক যদি দিয়ে তেনেহ'লে আপুনি সেইবোৰ ভালদৰে কৰিব পাৰিব আজি। আৰু যিসকল ফ্ৰিলেন্সাৰ আছে তেওঁলোকৰ নতুন ক্লায়েণ্টৰ সৈতে সংযোগ স্থাপন কৰিব পাৰিব। অভিযান্ত্ৰিক ক্ষেত্ৰত থকাসকলে নতুন কোম্পানী বিচাৰি পোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত আপোনালোকৰ আজি মানসিক অৱস্থা ভাল হ'ব আৰু যিসকলে নিয়োজিত হৈ আছে তেওঁলোকৰ প্ৰমোশ্যন বা নতুন আশা দেখা গৈছে। গতিকে আজি তেওঁলোকৰো মানসিক অৱস্থা ভাল বুলি প্ৰমাণিত হ'ব। আজি আপোনালোকৰ সম্পৰ্কবোৰ উৎসাহী আৰু উষ্ণ হৈ থাকিব। প্ৰেমিকাৰ সৈতে হোৱা সাক্ষাৎকাৰে আপোনাৰ নৱশক্তি কঢ়িয়াই আনিব। অবিবাহিতসকলে কৰ্মক্ষেত্ৰত বা ছ'চিয়েল মিডিয়াত নতুন সংযোগ বিচাৰি পোৱাৰ সম্ভাৱনা আছে। গতিকে আজি আপোনাৰ দিনটো অলপ সুযোগ পোৱাৰ সম্ভাৱনাও থাকিব। এটা সৰু উপহাৰে আজি দিনটো আপোনাৰ ৰোমান্টিক কৰি তুলিব পাৰে। গতিকে নিজৰ ইগ'ক আপোনালোকে পৰীক্ষা কৰি প্ৰকৃত প্ৰেমক আঁকোৱালি লোৱাৰ সময় আহি পৰিছে। গতিকে এই ক্ষেত্ৰত যদি আপোনালোকে আগবাঢ়ে তেনেহ'লে আপোনালোকৰ বাবে ভাল ফল দেখিব। আজি আপোনাৰ কঁকালৰ বিষৰ ফলত আপোনাৰ কিছু অসুবিধা হ'ব পাৰে। গতিকে যোগাসন আৰু লঘু ব্যায়াম কৰিবলৈ যত্ন কৰিব আৰু আপোনালোকৰ যদি বিষ অতিমাত্ৰা হয় তেনেহ'লে আপোনালোকে উচিত চিকিৎসা গ্ৰহণ কৰাটো ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতকসকলৰ আজি পৰিৱৰ্তন বা আধ্যাত্মিক শক্তিৰ দিশত আগবাঢ়ি যোৱাৰ দিন হ'ব। গতিকে আজি আপোনালোকে পাৰিবাৰিক দিশত যদি আধ্যাত্মিক স্থান ভ্ৰমণ কৰে লগত লৈ তেনেহ'লে আপোনালোকৰ বহু ক্ষেত্ৰত সমাধান আহিব আৰু পৰিয়ালত শান্তিও বিৰাজ কৰিব। বয়োজ্যেষ্ঠসকলৰ জ্ঞানে আপোনাৰ কামবোৰ সহজ কৰি তুলিব আৰু আপোনাৰ যিবোৰ সমস্যা আছিলে সেইবোৰত আপোনালোকক সহায় কৰি তেওঁলোকেও আজি আপোনালোকৰ পথ মুকলি কৰিব। ঘৰুৱা উত্তেজনাৰ পৰা আজি আপুনি সকাহ পাবলৈ হ'লে আজি আপোনালোকে সকলোৰে মতামত শুনিব লাগিব আৰু সেইমতে আপুনি তেওঁলোকক সমাধান কৰি দিব লাগিব।
কিছুমান সৃষ্টিশীল কামৰ বাবে আজি আপোনাৰ সন্তানসকলে প্ৰশংসা লাভ কৰিব আৰু তেওঁলোকক আপুনিও আগুৱাই লৈ যাবলৈ হ'লে পথ প্ৰদৰ্শন কৰা খুবেই প্ৰয়োজনীয় হ'ব। ভ্ৰমণৰ পৰিকল্পনা যদি কৰিছে তেনেহ'লে আজি আপোনালোকে কিছু লঘু অনুভৱ কৰিব। আৰ্থিক খৰচ আজি সীমিত কৰি ৰাখক, নহ'লে ভৱিষ্যতে ইয়াৰ ফলত অসুবিধাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা থাকিব। ভৱিষ্যতৰ বাবে নতুন পৰিকল্পনা যদি কৰাৰ পৰিকল্পনা কৰিছে তেনেহ'লে আজি কৰক আৰু আৱেগিক শান্তি আজি অনুভৱ কৰিবলৈ হ'লে সকলোৰে সৈতে ভালদৰে কথা বতৰা পাতিবলৈ যত্ন কৰিব। কৰ্মক্ষেত্ৰত অতীতৰ যিবোৰ আপোনালোকৰ কামৰ গধুৰতা সেইবোৰৰ পৰা আজি আপুনি কিছু সকাহ পাব। কাৰ্যালয়ত নতুন প্ৰকল্পৰ দিশত পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে। চিকিৎসাৰ ক্ষেত্ৰখনত থকাসকলে নতুন দিশৰ কথা বিবেচনা কৰিব পাৰিব আৰু নিয়োজিত লোকসকলে বদলি লাভ কৰিব পাৰে আৰু নতুন যোগদানৰ সম্ভাৱনা আছে। ফ্ৰিলান্সাৰসকলে বহিৰাজ্যৰ পৰা এটা প্ৰজেক্ট লাভ কৰি তেওঁলোকে আগবাঢ়ি যোৱাত তেওঁলোকে কিছু আত্মবিশ্বাস অনুভৱ কৰিব আৰু ক্ৰমান্বয়ে আপোনালোকৰ স্থিৰতাও ঘূৰি আহিব আৰু সন্মানো বৃদ্ধি পাব। গতিকে আপোনালোকৰ যি প্ৰচেষ্টা সেইবোৰ অব্যাহত ৰাখক। প্ৰেমত আজি বিভ্ৰান্তি বা দূৰত্বৰ অন্ত পৰাৰ সম্ভাৱনা আছে। মৌনতাৰ পিছত যোগাযোগ আৰম্ভ হ'ব। যোগাযোগে হৃদয়ৰ ওপৰত যিবোৰ বোজা আছিলে সেইবোৰ লঘু কৰিব। ভ্ৰমণ বা সংগীতৰ সৈতে মুকলি কথা বতৰা পাতিলে আপোনালোকৰ সম্পৰ্কত কিছু মধুৰতা অহাৰ সম্ভাৱনা আছে। পুৰণি সম্পৰ্ক আগুৱাই যোৱাৰ সাহস আজি প্ৰদান কৰিব। নতুন সংযোগো আজি আপোনাৰ মানসিক শান্তি প্ৰদান কৰিব। আজি আপোনাৰ স্নায়ুতন্ত্ৰৰ লগত জড়িত কিছু সমস্যাই দেখা দিয়াৰ সম্ভাৱনা আছে। গতিকে এই ক্ষেত্ৰত আপোনালোকে মনোযোগ দিয়াটো জৰুৰী হ'ব। মাইগ্ৰেনৰ ফলত আপোনাৰ মূৰৰ বিষৰ সমস্যাই কিছু গা কৰি উঠিব পাৰে। গতিকে আপোনালোকে লঘু খাদ্য খাবলৈ যত্ন কৰিব আৰু চিকিৎসকৰ পৰামৰ্শ অনুসৰি আপোনালোকে পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখি আৰু শাৰীৰিক দিশত যিবোৰ নীতি নিয়ম আছে সেইবোৰ ভালদৰে বজাই ৰাখিব। আজি আপোনালোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো ভাল হয়। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেঙুনীয়া আৰু লাকি নম্বৰ হৈছে 1। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকসকলৰ আজি নিৰ্ণায়ক বা স্পষ্টতাৰ দিন হ'ব। আপোনাৰ কথাক আপোনাৰ পৰিয়ালেও গুৰুত্ব সহকাৰে ল'ব। বয়োজ্যেষ্ঠসকলে কোনো গুৰুত্বপূৰ্ণ বিষয়ত আপোনাৰ পৰামৰ্শ বিচাৰিব পাৰে। গতিকে তেওঁলোকক যদি পৰামৰ্শ দিয়ে তেনেহ'লে তেওঁলোকেও সুখী অনুভৱ কৰিব আৰু ঘৰৰ পৰিৱেশো আপোনাৰ অনুশাসিত হৈ থাকিব। গৃহিণীসকলে আজি পৰিকল্পিতভাৱে সকলো কাম সম্পূৰ্ণ কৰি তেওঁলোকে সুখী অনুভৱ কৰিব আৰু সকলো সদস্য আজি এক অনুশাসন বজাই ৰাখি কামবোৰ কৰি যাব পাৰিব। যিকোনো চৰকাৰী বা আইনী বিষয়ত আজি প্ৰগতিৰ সম্ভাৱনা আছে। শিশুৰ পঢ়া শুনাৰ সন্দৰ্ভত আলোচনাৰ সৃষ্টি হ'ব পাৰে। আৰ্থিক বিষয়ত সংযমতা প্ৰয়োগ কৰক। চিন্তাৰ দৃঢ়তাই আপোনাৰ শক্তি বৃদ্ধি কৰিব। বুদ্ধিমত্তা আৰু যুক্তিৰো বহু পৰিস্থিতি আজি আপুনি নিয়ন্ত্ৰণ কৰিব লগা হ'ব পাৰে। আইনী পৰিচালনা বা গৱেষণাৰ ক্ষেত্ৰত কাম কৰাসকলে আজি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লগা হ'ব পাৰে। কৰ্মক্ষেত্ৰত এটা নীতি বা প্ৰকল্পৰ কৌশল চূড়ান্ত হ'ব পাৰে। আপোনাৰ অন্তৰ্দৃষ্টিয়ে দলটোক পথ প্ৰদৰ্শন কৰিব। ফ্ৰিলান্সাৰসকলে নিজৰ কৰ্ম চুক্তিৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব। কাগজ পত্ৰত কামত আপোনালোকৰ অলপ সাৱধান হ'ব লাগিব, কাৰণ কাগজ পত্ৰত যদি কিবা ভুল হয় তেনেহ'লে ইয়াৰ পৰিণতি আপোনালোকৰ বহু বেয়া হ'ব পাৰে। পদোন্নতিৰ পথ আজি মুকলি হ'ব। নিয়োজিত লোকসকলৰ তেওঁলোকে এই খবৰ পাই তেওঁলোকে সুখী অনুভৱ কৰিবলৈ সক্ষম হ'ব। সম্পৰ্কত আজি আপোনালোকে মুকলি আৰু সঠিক যোগাযোগ বজাই ৰাখিবলৈ চেষ্টা কৰিব। তেতিয়া দেখিব যে সম্পৰ্কত আপোনালোকৰ অগ্ৰগতি দেখিছে। আপুনি আপোনাৰ সংগীৰ সৈতে কোনো পুৰণি বিষয়ত তৰ্ক বিতৰ্ক আজি কৰাৰ সম্ভাৱনা আছে। গতিকে শেষত গৈ পেলাই আপোনালোকৰ মিলনৰো সম্ভৱ আছে। যোগাযোগে ভুল বুজাবুজিবোৰ দূৰ কৰিব আৰু এজন বুদ্ধিমান ব্যক্তিৰ প্ৰতি আপোনাৰ আজি আকৰ্ষণো বৃদ্ধি পাব। অবিবাহিতসকলৰ সততাই আপোনালোকৰ সম্পৰ্কৰ আটাইতকৈ শক্তিশালী ভেটি বুলিও পৰিগণিত হ'ব। গতিকে আপোনালোকে সৎ হৈ বজাই ৰাখক আৰু বিশ্বাস ৰাখিব। তেতিয়া দেখিব যে আৰু অধিক আপোনালোকে আগবাঢ়ি যাবলৈ সক্ষম হৈছে। ৰক্তচাপৰ আজি উঠানমা সম্ভাৱনা আছে। যিসকল ৰক্তচাপ ৰোগী অত্যাধিক আপোনালোকে ভাগৰুৱা কামবোৰ নকৰিব আৰু লগতে ফোন বেছিকৈ আপোনালোকে ব্যৱহাৰ নকৰিব আৰু সেউজীয়া চালাড আৰু প্ৰচুৰ পৰিমাণে আপুনি পানী খাওক। পুনৰ শক্তি আপোনালোকে অনুভৱ কৰিব পাৰিব। ইয়াৰ ফলত আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি আপোনাৰ আত্মনিৰীক্ষণ আৰু আৱেগিক সিদ্ধান্ত লোৱাৰ দিন হ'ব। পাৰিবাৰিক যিকোনো বিষয়ত মৌন হৈ থকাটো আপোনাৰ বাবে ভাল নহ'ব। সকলো ক্ষেত্ৰ আপুনি ভালদৰে বুজি লৈ তাৰপিছত বুদ্ধিমত্তাৰে আপুনি পৰিস্থিতিবোৰ চম্ভালিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত পুনৰ মিলনৰ সম্ভাৱনা আছে। বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ আজি আপোনাৰ হৃদয়স্পৰ্শী হ'ব। গৃহিণীসকলে আজি নিসংগতাকো সান্তনা পাব, কাৰণ তেওঁলোকৰ আজি নিজে নিজে কাম কৰি বেছি আনন্দিত হ'ব।
এটা অসমাপ্ত কাম আজি এৰি নতুন আৰম্ভ কৰাৰ হেঁপাহ আজি অনুভৱ কৰিব। ইয়াৰ ফলত আপোনালোকৰ কিছু খেলি মেলিৰ সৃষ্টি হ'ব পাৰে, কিন্তু স্থিৰ হৈ আপোনালোকে পৰিকল্পিতভাৱে কামবোৰ কৰি যাওক। বিত্তীয় সিদ্ধান্তসমূহ পুনৰ বিবেচনা কৰাটো প্ৰয়োজনীয় হ'ব। আপোনাৰ সন্তানৰ অনুভৱ আজি বুজি তেওঁলোকক সময় দিয়াটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ ফলত তেওঁলোকেও কিছু মনোবল বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। ঘৰৰ পৰিৱেশ আজি শান্ত হোৱাৰ সম্ভাৱনা আছে, কিন্তু মনটো কিছু অস্থিৰ হৈ পৰিব পাৰে, কাৰণ ঘৰুৱা কিবা এটা চিন্তা আপোনাৰ বাৰুকে চিন্তিত কৰি তুলিব। কৰ্পোৰেট বা মিডিয়া খণ্ডত থকাসকলে পূৰ্বৰ কামৰ পৰা স্থানান্তৰিত হৈ নতুন দিশ এটা বিবেচনা কৰিব। সহকৰ্মীৰ পৰা আঁতৰি অহাৰ সম্ভাৱনাও আছে, কিন্তু আপোনালোকে যদি সহকৰ্মীৰ সৈতে একেলগে কাম কৰে তেনেহ'লে আপোনালোকৰ অগ্ৰগতি বেছি লাভজনক হ'ব। ফ্ৰিলান্সাৰসকলে তেওঁলোকৰ প্ৰকল্পত পৰিৱৰ্তন বিচাৰিবলৈ সক্ষম হ'ব। কলাত্মক সাধনাৰ বাবে নতুন প্ৰেৰণা আহিব আজি। নতুন কোম্পানী বা দল এটাই আপোনাৰ এটা অফাৰেও দিব পাৰে। নিয়োজিত লোকসকলৰ আজি পদোন্নতিৰ সম্ভাৱনা আছে। ইয়াৰ ফলত মানসিক সন্তুষ্টি বেছি আপোনালোকে পাব আৰু আশা কৰাতকৈ আপোনালোকে বেছি সুখবৰো পাব। অস্থায়ী সম্পৰ্ক এৰি যোৱাৰ সিদ্ধান্ত আজি লোৱাটো আপোনাৰ বাবে ভাল হ'ব। সংগীৰ মৌনতা বা আপোনালোকৰ মনটোক বিভ্ৰান্ত কৰিব পাৰে। অবিবাহিত ব্যক্তিসকলে আধ্যাত্মিকভাৱে শান্ত কোনোবা এজনক লগ পোৱাৰ সম্ভাৱনা আছে। কথা বতৰাৰে আপোনালোকে সম্পৰ্ক আগবঢ়াব পাৰিব। আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ লগত জড়িত কিছু সমস্যা হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ হজম শক্তি দুৰ্বল হ'ব, গতিকে লঘু আহাৰ গ্ৰহণ কৰিব। আৱেগিক ক্লান্তিয়ে আপোনাৰ টোপনিৰ ওপৰতো প্ৰভাৱ পেলাব, গতিকে ভাৰসাম্য ৰক্ষা কৰি আপোনালোকে চলিবলৈ চেষ্টা কৰিব। ৰাতিপুৱা খোজ কাঢ়িলে আপুনি লাভৱান হ'ব আৰু কফি বা চাহ কমকৈ সেৱন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 9। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি সম্প্ৰসাৰণ আৰু নতুন দিশত আগবাঢ়ি যোৱাৰ দিন হ'ব। পৰিয়ালৰ পৰিকল্পনাৰ বিষয়ে আলোচনা কৰক আৰু নতুন দিশলৈ আগবাঢ়ি যাবলৈ চেষ্টা কৰক। আপোনাৰ সিদ্ধান্তত আজি বয়োজ্যেষ্ঠসকল আৰু ঘৰৰ জ্যেষ্ঠ সদস্যসকলো সন্তুষ্ট হ'ব। গৃহিণীসকলে আজি নতুন নতুন বস্তু চেষ্টা কৰিবলৈ ইচ্ছুক হ'ব। ইয়াৰ ফলত পৰিয়ালৰ সদস্যসকলো সুখী হ'ব। আজি এটা আপোনালোকে ছুটি ভ্ৰমণো ল'ব পাৰে। ইয়াৰ ফলত আপোনালোকৰ পাৰিবাৰিক দিশত সুখী হোৱাৰ সম্ভাৱনা থাকিব। নতুন আৰ্থিক সুযোগৰ আজি সৃষ্টি হৈছে, গতিকে আপোনালোকৰ খৰচৰ মাত্ৰা যদিও বৃদ্ধি পায় তথাপি আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব লগা নহ'ব। এক নতুন আৰম্ভণি আপোনাৰ সন্তানৰ বাবে প্ৰেৰণাদায়ক হ'ব, গতিকে তেওঁলোকক আগবঢ়াই লৈ যোৱাত আপুনি সহায় কৰক। আজি আপোনালোকে আত্মীয়ক লগ পালে আনন্দ আৰু নিজৰ বুলি অনুভৱ হ'ব আৰু তেওঁলোকৰ সৈতে হোৱা আলোচনাই আপোনালোকক কিছু গতি প্ৰদান কৰিব। নতুন প্ৰকল্প বা সম্প্ৰসাৰণৰ পৰিকল্পনা আজি কৰিলে আপোনালোকৰ কেৰিয়াৰত ভাল প্ৰভাৱ পৰিব। বিদেশ বা আন চহৰৰ পৰা অভিযন্তাসকলে অফাৰ লাভ কৰিব পাৰে। পৰিচালনা বা কাৰিকৰী ক্ষেত্ৰত থকাসকলে উৎকৃষ্ট দলীয় কাম কাজ প্ৰদৰ্শন কৰি তেওঁলোকে সুনাম কঢ়িয়াব পাৰিব। নতুন ক্লায়েণ্টৰ সৈতে আলোচনাত আজি কাৰ্যালয়ত আপোনালোকৰ কিছু কামৰ গতি আগবাঢ়িব। ফ্ৰিলান্সাৰসকলে অনলাইন যোগে নিজৰ কাম সম্প্ৰসাৰণ কৰি তেওঁলোকে সুখী অনুভৱ কৰিব। পদোন্নতিৰ পথ স্পষ্ট হৈ পৰিছে, গতিকে নিয়োজিত লোকসকলে নিজৰ সামৰ্থ্য অনুসৰি চেষ্টা ৰাখিবলৈ যত্ন কৰাটো ভাল হ'ব। আপুনি আপোনাৰ সংগীৰ সৈতে আজি সামাজিক অনুষ্ঠান আদিত মত বিনিময় কৰিবলৈ সুবিধা পাব। ইয়াৰ ফলত আপোনালোকে দুয়োজনে সুখী অনুভৱ কৰিব। অবিবাহিত ব্যক্তিসকলে বিদেশী সংযোগ বা দূৰত থকা কোনোবা এজনৰ সৈতে আৱেগিক সংযোগ গঢ়ি তুলিব পাৰিব। ইয়াৰ ফলত তেওঁলোকে সুখী হ'ব আৰু লগতে আত্মবিশ্বাসো বৃদ্ধি পাব। পুৰণি পাৰ্থক্যবোৰ ক্ৰমান্বয়ে আপোনাৰ কমি আহিব আৰু লগতে আপোনাৰ সম্পৰ্কত যদি সততা আৰু বিশ্বাস বজাই ৰাখে তেনেহ'লে মজবুত হ'ব আৰু মধুৰতাও বৃদ্ধি পাব। আজি আপুনি শক্তিশালী অনুভৱ কৰিব স্বাস্থ্যৰ ক্ষেত্ৰত, গতিকে ফিটনেছ এক্টিভিটিৰ বাবে ভাল দিন আজি আপোনালোকে সচেতন হ'ব যাতে পেশী আদি টান নহয়। খাদ্যত প্ৰটিন আৰু ফল মূল অন্তৰ্ভুক্ত কৰক। অতিমাত্ৰা চিন্তা কৰাটো এৰক, নহ'লে আপোনাৰ টোপনিৰ প্ৰভাৱ পৰিব আৰু ইয়াৰ ফলত মানসিক অৱস্থাও বেয়া হ'ব পাৰে। গতিকে শাৰীৰিক দিশত আপোনালোকে আজি সুস্থ সবল অনুভৱ কৰিব আৰু লগতে আপোনালোকে সুস্থ হৈ থাকিবলৈ আৰু অধিক আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত সচেতন হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আপুনি দ্ৰুত সিদ্ধান্ত আৰু সাহসী কাৰ্য কৰাৰ দিন হ'ব। পাৰিবাৰিক এটা কামে আপোনালোকৰ গুৰুত্বপূৰ্ণ কিছু দক্ষতাও বৃদ্ধি কৰিব। আপোনাৰ দৃঢ়তাৰে বয়োজ্যেষ্ঠসকল আপ্লুত হ'ব। গৃহিণীসকলে আজি সহজে কঠিন কাম চম্ভালিবলৈ সক্ষম হ'ব। পৰিৱেশ আজি সতেজ আৰু গতিশীল হ'ব, গতিকে পৰিৱেশৰ লগত আপোনালোকে ভালদৰে চলিবলৈ যত্ন কৰিব। কোনো গুৰুত্বপূৰ্ণ বৈঠক অভাৱনীয়ভাৱে পৰিকল্পনা কৰিলে আজি আপোনালোকৰ পৰিচালনাৰ ক্ষমতাও বৃদ্ধি পাব।
গতিকে আপোনালোকৰ নিজৰ সিদ্ধান্তবোৰ ভালদৰে ল'বলৈ চেষ্টা কৰিব আৰু আপোনাৰ আজি বিত্তীয় বিষয়ত সিদ্ধান্ত লোৱাৰো সম্ভাৱনা আছে আৰু ইয়াৰ ফলত আপুনি লাভৱানো হ'ব। গতিকে সিদ্ধান্তবোৰ আপোনালোকে ভালদৰে চালি জাৰি ল'বলৈ চেষ্টা কৰিব। পৰিয়ালৰ ভিতৰতে কিছু খবৰে আপোনাক আজি উৎসাহ দিব আৰু এই দিনটো আপোনাৰ দ্ৰুত কামৰ দিন বুলিও পৰিগণিত হ'ব। কৰ্মক্ষেত্ৰত দ্ৰুত পৰিৱৰ্তন হ'ব। কৰ্পোৰেট বা তথ্য প্ৰযুক্তি খণ্ডত কাম কৰা লোকসকলে প্ৰত্যাহ্বানমূলক কাম কৰি আজি তেওঁলোকে সুখী হ'ব আৰু তেওঁলোকৰ দক্ষতাও বৃদ্ধি পাব। নতুন সময়সীমাৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখাটো আপোনালোকৰ বাবে ভাল আৰু ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখন আগুৱাই লৈ যাব পাৰিব। ফ্ৰিলান্সাৰসকলে আজি তেওঁলোকৰ দ্ৰুত প্ৰকল্পৰ জৰিয়তে ধন উপাৰ্জন কৰি সুযোগ পাব আৰু তেওঁলোকৰ সুনামো কঢ়িয়াই আনিব পাৰিব। আপোনাৰ অভিনয় ক্ষেত্ৰখনত আজি আপুনি কিছু সুযোগ পাব আৰু আপোনাৰ অভিনয় ক্ষমতা দেখি সকলোৱে আপ্লুত হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ নতুন দিনৰো আৰম্ভণি হ'ব। সম্পৰ্কত আজি উত্থান পতনৰ সম্ভাৱনা আছে। আপোনাৰ সংগীৰ সৈতে তৰ্ক কৰাটো পৰীক্ষা কৰক, কথাবোৰ নিয়ন্ত্ৰণ ৰাখক, তেতিয়াহে আপোনালোকৰ সম্পৰ্ক ভালদৰে ৰাখিব পাৰিব। ভুল বুজাবুজিৰ আজি সমাধান হ'ব। গতিকে যোগাযোগ ৰাখক সকলোৰে সৈতে, আপোনাৰ প্ৰেমৰ সংগীৰ সৈতে আৰু ভালদৰে সততা বজাই ৰাখি কথাবোৰ ক'বলৈ চেষ্টা কৰিব। এনে কৰিলে আপোনালোকৰ সম্পৰ্কত পুনৰ মধুৰতাৰ সৃষ্টি হ'ব আৰু লগতে অবিবাহিতসকলো তেওঁলোকৰ আজি গতিশীল আৰু আত্মবিশ্বাসী কাৰোবাক লগ পাই তেওঁলোকে সুখী হ'ব আৰু তেওঁলোকৰ পচন্দৰ যি অনুভৱ বা যি আপোনালোকৰ প্ৰেমৰ সম্পৰ্ক সেইবোৰ আজি পোৱাৰ সম্ভাৱনাও থাকিব। কিন্তু প্ৰেমত আপোনালোকে কোনো কাৰণতে লৰালৰি নকৰিব। অত্যাধিক কাৰ্যকলাপে আজি শৰীৰ ভাগৰা কৰি তুলিব পাৰে। গতিকে পানীৰ যথেষ্ট পৰিমাণে খাবলৈ যত্ন কৰিব আৰু অতিৰিক্ত কামৰ ফলত টোপনিৰো প্ৰভাৱ পৰিব। গতিকে আপোনালোকে নিজৰ সামৰ্থ্য অনুসৰি কাম কৰিবলৈ চেষ্টা কৰিব আৰু আজি টেঙা খাদ্য বা কফি আদি খোৱাৰ পৰা পৰিহাৰ কৰিব। উশাহ নিশাহত আজি আপোনালোকে অলপ কষ্ট পোৱাৰ সম্ভাৱনা আছে। গতিকে আপোনালোকে নিজৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 3। এতিয়া তুলা ৰাশি জাতকৰ আজি আপোনালোকৰ সম্পৰ্ক আৰু পচন্দৰ দিন হ'ব। পৰিয়ালটোৰ ভিতৰতে মৰম আৰু বুজাবুজিৰ পৰিৱেশে বিৰাজ কৰিব। বয়োজ্যেষ্ঠসকলৰ পৰা পোৱা পৰামৰ্শই পৰিয়ালৰ সিদ্ধান্তৰ ওপৰত একমত হ'ব আৰু আপোনালোকৰ গৃহিণীসকলেও আপোনালোকক সমৰ্থন আগবঢ়াব। গতিকে আজি আপোনালোকৰ ঘৰৰ পৰিৱেশ উদযাপন কৰাৰ দিন হ'ব। গতিকে পৰিকল্পনা কৰি আপোনালোকে আগবাঢ়িবলৈ চেষ্টা কৰক। বিত্তীয় অংশীদাৰিত্বত আজি সুবিধা প্ৰদান কৰিলে আজি আপোনালোকৰ নতুন অংশীদাৰিত্ব আহিব পাৰে। পুৰণি বিবাদৰ পুনৰ মিলনৰ সম্ভাৱনাও আছে। আজিৰ দিনটো আপোনালোকে হৃদয় আৰু মনৰ মাজত ভাৰসাম্য ৰক্ষা কৰি চলিবলৈ চেষ্টা কৰিব। আৱেগৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত ল'লে আপোনালোকৰ কিছু ভুল হোৱাৰ সম্ভাৱনা আছে। গতিকে বিচক্ষণতা বজাই ৰাখক আৰু ব্যৱহাৰিক হ'বলৈ চেষ্টা কৰিব। কৰ্মক্ষেত্ৰত সহযোগিতা আৰু দলীয়ভাৱে কাম কাজ কৰিলে আজি আপোনালোকৰ ভাল হ'ব। মেনেজমেণ্ট বা ডিজাইনত থকাসকলে দিনটো আজি সৃষ্টিশীলতাৰে ভৰা অনুভৱ কৰিব। কৰ্মক্ষেত্ৰত এজন অংশীদাৰ বা সহকৰ্মীৰ সৈতে আপুনি এটা প্ৰজেক্টৰ সম্পৰ্কে তেওঁলোকৰ সৈতে আলোচনাত মিলিত হ'ব পাৰে আৰু এই আলোচনাৰ ফলত আপোনালোকৰ নতুন কামৰ কিছু ভাল দিশ ওলাই আহিব। ফ্ৰিলান্সাৰসকলে হয়তো নতুন যৌথ উদ্যোগ বিচাৰি পাব আৰু ইয়াৰ ফলত তেওঁলোকৰ নিজৰ আগবাঢ়ি যোৱাত সক্ষম হ'ব। ব্যৱসায়িক খণ্ডত আলোচনাই লাভ কঢ়িয়াই আনিব আপোনাৰ আৰু ইয়াৰ ফলত আপোনালোকে ব্যৱসায়িক দিশত নতুন পথ মুকলি কৰিবলৈ সক্ষম হ'ব। প্ৰেম আজি গভীৰ হ'ব আপোনালোকৰ আৰু আপোনাৰ সংগীৰ সৈতে সময় কটালে আজি আপোনাৰ সম্পৰ্কত নৱীকৃত শক্তি অনুভৱ কৰিব পাৰিব। অবিবাহিত ব্যক্তিসকলৰ আৱেগিকভাৱে শক্তিশালী ব্যক্তিৰ প্ৰতি আকৰ্ষিত হ'ব। গতিকে আপোনালোকে নিজৰ কথা বতৰাবোৰ নিজে আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিব। ক্ষমা আৰু নতুন আৰম্ভণিৰ সম্ভাৱনা আছে আপোনালোকৰ পুৰণি সম্পৰ্কত। গতিকে স্বচ্ছতা বজাই ৰাখিলে সম্পৰ্ক আৰু অধিক সুদৃঢ় হ'ব। আপোনাৰ শৰীৰত আজি কিছু লঘুতা অনুভৱ কৰিব পাৰিব আৰু ইয়াৰ ফলত আপোনালোকে মানসিক অৱস্থাও ভালদৰে বজাই ৰাখিব পাৰিব। আপুনি হয়তো আজি বেছি কাম কৰাৰ ফলত ভাগৰুৱা অনুভৱ কৰিব, কিন্তু আপোনালোকে যদি ধ্যান কৰে তেনেহ'লে আপোনালোকে কিছু সকাহ অনুভৱ কৰিব। বাহিৰা খাদ্যৰ পৰা আপোনালোকে দূৰত্ব বজাই ৰাখক। ডিঙিৰ সমস্যাৰ পৰা হাত সাৰিবলৈ হ'লে আপোনালোকে অতি শীঘ্ৰে চিকিৎসাৰ ব্যৱস্থা লওক। ইয়াৰ ফলত আপোনালোকে সুস্থ হৈ উঠিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া বৃশ্চিক ৰাশি জাতকসকলৰ আজি হ'ব কৌতূহল আৰু নতুন তথ্যৰ দিন। গতিকে আপুনি অচিনাকি কাৰোবাক লগ পাই আজি সাহসেৰে আপোনালোকে আগবাঢ়ি যাবলৈ সক্ষম হ'ব আৰু নতুন কথা শিকিবলৈও আপোনাৰ বাবে আজি ভাল দিন। পৰিয়ালৰ কোনো সদস্যই আজি হয়তো ভাল খবৰ লৈ আহিব আপোনালোকৰ বাবে আৰু ইয়াৰ ফলত আপোনালোকে সকলোৱে পৰিয়ালত এক ভাল পৰিৱেশৰো সৃষ্টি কৰিবলৈ সক্ষম হ'ব।
বয়োজ্যেষ্ঠসকলৰ সৈতে আলোচনাৰ সময়ত আপোনাৰ মতানৈক্যৰ সম্ভাৱনা আছে, গতিকে পৰিৱেশটো ভালদৰে ৰাখিবলৈ, আন্তৰিক কৰি ৰাখিবলৈ চেষ্টা কৰিব। গৃহিণীসকলে ঘৰুৱা কামৰ বাবে নতুন কৌশল গ্ৰহণ কৰিবলৈ আজি তেওঁলোকে সুবিধা পাব আৰু তেওঁলোকে এনেধৰণে কৌশল ব্যৱহাৰ কৰিলে ঘৰৰ পৰিৱেশ অনুকূল হ'ব। আপুনি আজি আপোনাৰ সামাজিক সন্মান বজাই ৰাখিবলৈ চেষ্টা কৰক আৰু সমাজৰ সকলোৰে সৈতে ভাল মিলাপ্ৰীতি ৰাখিলে আপোনালোকৰ বাবে ভাল হ'ব। আৰু আপুনি মানসিকভাৱে আজি সজাগ হৈ থাকিবলৈ আজি যত্ন কৰক, কাৰণ আজি আপোনালোকে মানসিক ক্ষেত্ৰত বহু ধৰণৰ কাম কৰিব লগাও হ'ব পাৰে। কৰ্মক্ষেত্ৰত আজি আপোনাৰ নতুন দায়িত্বৰ প্ৰস্তাৱ আজি লোৱা হ'ব পাৰে, যিয়ে আপোনাৰ দক্ষতা পৰীক্ষা কৰিব। যুৱক যুৱতীসকলে নিজৰ যোগাযোগৰ দক্ষতাৰে সকলোকে আজি আপ্লুত কৰাৰ সুবিধা পাব। আজি এটা প্ৰকল্পৰ দিশ সলনি হ'লে আপোনাৰ পক্ষত সকলোবোৰ ক্ষেত্ৰ আহিব। পুৰণি সহকৰ্মীৰ সৈতে পুনৰ সংযোগ স্থাপন কৰিলে আজি আপোনাৰ কেৰিয়াৰত সহায়ক হ'ব। আজি আপোনাৰ গৱেষণা আৰু পৰ্যবেক্ষণৰ দিন, গতিকে আজি আপুনি এইবোৰ ক্ষেত্ৰত ভালদৰে আগবাঢ়িবলৈ চেষ্টা কৰক। সাক্ষাৎকাৰ লোৱাসকলে অভাৱনীয় আজি সফলতাও লাভ কৰিব। প্ৰেমত আজি আপুনি আৱেগ অনুভৱ কৰিব পাৰিব, লগতে যোগাযোগো বৃদ্ধি পাব। দূৰৈত থকাসকলৰ আকৌ আজি ওচৰলৈ অহাৰ সুবিধা পাব। কিছুমানে নিজৰ সংগীৰ সৈতে এটা গোপন কথা শ্বেয়াৰ কৰিব, যাৰ ফলত তেওঁলোকৰ সম্পৰ্ক শক্তিশালী হ'ব। অবিবাহিতসকলে আজি ছ'চিয়েল প্লেটফৰ্মত আকৰ্ষণীয় কথা বতৰাৰে নিজৰ সংগী আজি বিচাৰি পাব। এটা সৰু উপহাৰে তেওঁলোকৰ সংগীক আজি আপ্লুত কৰাৰো সুবিধা পাব। আজি আপুনি ডিজিটেল মাধ্যমৰ পৰা অলপ সময় আঁতৰি থাকিবলৈ চেষ্টা কৰক, কাৰণ বৰ্তমান সময়ত আপোনাৰ মানসিক স্থিতি অলপ গধুৰ হোৱাৰ সম্ভাৱনা আছে। ৰাতিপুৱা লঘু ব্যায়াম আদি কৰিলে আপোনাৰ বাবে উপকাৰ হ'ব। খাদ্যত সেউজীয়া চালাড আৰু ফল মূল অন্তৰ্ভুক্ত কৰক। পৰ্যাপ্ত পৰিমাণে টোপনি লওক, নহ'লে মূৰৰ বিষৰ সম্ভাৱনা আছে। ক্ৰীড়াই আপোনাৰ শক্তি বৃদ্ধি কৰিব আৰু গান শুনিলে আপোনাৰ মন শান্ত হ'ব। গতিকে এনেধৰণৰ কাৰ্যকলাপ আজি বজাই ৰাখক, শাৰীৰিক ক্ষেত্ৰত আপোনালোকে সুফল লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকসকলৰ আজি হ'ব ভাৰসাম্য আৰু ধৈৰ্যৰ দিন, গতিকে ঘৰত শান্তি বিৰাজ কৰিব আপোনালোকৰ। মানুহে ইজনে সিজনৰ অনুভৱ আজি বুজিব আৰু আত্মীয়ৰ আগমনে আজি ঘৰৰ পৰিৱেশ সতেজতাও কঢ়িয়াই আনিব। গৃহিণীসকলে কাম আৰু জিৰণিৰ মাজত ভাৰসাম্য ৰক্ষা কৰি চলিলে তেওঁলোকৰ বাবে ভাল হ'ব। বয়োজ্যেষ্ঠসকলৰ পৰা পোৱা পৰামৰ্শই জীৱনৰ প্ৰতি এক নতুন দৃষ্টিভংগী প্ৰদান কৰিব। পুৰণি সমস্যা সহজে আজি সমাধান হ'ব। আৰ্থিক বিষয়ত সংযমতা বজাই ৰাখক। সৰু সৰু কথাবোৰ আপোনালোকে আজি আনন্দ বিচাৰি পালে আজি শান্তি আহিব। আৰু ঘৰত যদি উত্তেজনাৰ পৰিৱেশৰ সৃষ্টি হয়, তেনেহ'লে আপোনালোকে বুদ্ধিমত্তাৰে সেইবোৰ সমাধান কৰি ল'বলৈ চেষ্টা কৰিব। আজি এখন সভাত আপোনাৰ ধাৰণাবোৰ গুৰুত্ব সহকাৰে লোৱা হ'ব। দলীয় কামে উন্নত ফলাফল দিব। আপোনাৰ ব্যৱসায়িক অংশীদাৰসকলৰ সৈতে সমন্বয় বজাই ৰখাটো আজিৰ বাবে অতি প্ৰয়োজনীয় হ'ব। আৰু হঠাতে অহা এটা প্ৰস্তাৱ চিন্তাশীলভাৱে আপুনি গ্ৰহণ কৰি আগবাঢ়ি গ'লে আপোনালোকৰ গতি লাভ কৰিব কামে। আত্মনিয়ন্ত্ৰণ কৰাটো আজি আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব, তেতিয়াহে আপোনাৰ কামবোৰ সম্পূৰ্ণ কৰাৰ সুযোগ পাব। নতুন পদৰ বাবে চেষ্টা কৰা লোকসকলে হয়তো আজি কিছু ভাল খবৰ পোৱা যাব। আপোনাৰ সংগীৰ সৈতে আজি আৱেগিক সম্পৰ্ক বৃদ্ধি কৰিবলৈ যত্ন কৰক। যিকোনো নতুন আপোনালোকৰ সুযোগে আপোনালোকৰ সম্পৰ্ক আৰু অধিক সুদৃঢ় কৰিব। ইজনে সিজনৰ স্বভাৱবোৰ বুজিবলৈ চেষ্টা কৰক আৰু আপোনালোকে শান্তিৰ অনুভূতি বজাই ৰাখিলে আপোনালোকৰ সম্পৰ্ক ভাল হ'ব। বিবাহিত লোকসকলে তেওঁলোকৰ পৰিয়ালৰ পৰা আজি সহায় লাভ কৰি তেওঁলোকে সুখী অনুভৱ কৰিব। আৰু সম্পৰ্কত দূৰত্ব হ্ৰাস কৰাৰ বাবে আপোনালোকে আজি উদ্যোগ ল'লে আজি সুবিধা পাব। শৰীৰ আৰু মন দুয়োটাকে ভাৰসাম্য ৰক্ষা কৰিবলৈ চেষ্টা কৰক। ৰাতিপুৱা লঘু খোজ কাঢ়ক, ধ্যান কৰক, তেতিয়া উপকাৰ পাব আপুনি। আৰু পেটৰ লগত জড়িত সমস্যাবোৰ আজি ভাল হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু ভাল লক্ষণ দেখা দিব। মানসিক চাপ কম কৰিবলৈ হ'লে অলপ বিৰতি লওক, পানীৰ পৰিমাণ বৃদ্ধি কৰক। ইয়াৰ ফলত আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 1। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আপোনাৰ আত্মবিশ্বাস আৰু আত্মনিয়ন্ত্ৰণ আজি আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব। গতিকে পৰিয়ালৰ এজন সদস্যৰ উৎসাহে আপোনাৰ পৰিৱেশ সজীৱ কৰি তুলিব। বয়োজ্যেষ্ঠসকলৰ যত্ন ল'লে আজি সন্তুষ্টি লাভ কৰিব পাৰিব। যিকোনো বাকী থকা কাম সম্পূৰ্ণ কৰিবলৈ আজি আপুনি অনুপ্ৰাণিত হ'ব। ওচৰ চুবুৰীয়া বা চিনাকি মানুহৰ লগত আজি ইতিবাচক কথা বতৰা পাতিলে দিনটো শক্তিশালী হ'ব। গৃহিণীসকলে তেওঁলোকৰ ঘৰৰ সজ্জালৈ নতুনত্ব কঢ়িয়াই অনাৰো সুবিধা কৰি দিব। আজি এটা সপোন আপোনাৰ পূৰণ হোৱাৰ সম্ভাৱনা আছে আৰু আপুনি ইয়াৰ ফলত শান্তিপূৰ্ণ কৰ্মশৈলীৰেও আপুনি আগবঢ়াই লৈ যাব পাৰিব। আপোনাৰ শান্ত আৰু অথচ দৃঢ় কৰ্মশৈলী আজি কাৰ্যালয়ত সকলোৱে শলাগ ল'ব। জটিল পৰিস্থিতিবোৰ আপুনি বিচক্ষণতাৰে চম্ভালিব পাৰিব
আৰু আপোনাৰ ঊৰ্ধ্বতন বিষয়ে এইবোৰ কাম দেখি আপোনাৰ আপ্লুত হ'ব আৰু আপোনাৰ কঠোৰ পৰিশ্ৰমৰ প্ৰতিও তেওঁলোকে লক্ষ্য ৰাখিব। সহকৰ্মীসকলে আপোনাৰ নেতৃত্বৰ দক্ষতাক আজি চিনি পাব আৰু এটা নতুন দায়িত্ব হয়তো আজি আপোনাক স্বীকৃতিও দিব। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল আজি পোৱাৰ সম্ভাৱনা আছে। ইয়ে আপোনাৰ মানসিক শান্তি দিব। প্ৰেমত ধৈৰ্য ৰখাৰ সময় আহি পৰিছে, গতিকে শান্তভাৱে আপোনাৰ সংগীৰ কথাবোৰ শুনক। আৱেগতকৈ সম্পৰ্কই আজি পৰিপক্কতাক বেছি প্ৰতিফলিত কৰিব। অবিবাহিত মানুহ এজন শক্তিশালী ব্যক্তিত্বৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ সম্ভাৱনা আছে। বিবাহিত লোকৰ মাজত নতুন ঘনিষ্ঠতা গঢ় লৈ উঠিব। মানসিক শক্তিয়ে সম্পৰ্কবোৰ মজবুত কৰিব, যাৰ ফলত আপুনি আজি শক্তিশালীও অনুভৱ কৰিব। দীৰ্ঘদিনীয়া বিষ বা ক্লান্তিৰ পৰা আজি উপশম পাব। যোগাসন আৰু লঘু ব্যায়ামে শৰীৰত শক্তি বজাই ৰাখিব পাৰিব। আপুনি আগতকৈ মানসিকভাৱে অধিক সুস্থিৰ হ'ব। লঘু খাদ্য গ্ৰহণ কৰক। হাঁহি আৰু ইতিবাচক চিন্তাই আপোনাৰ প্ৰকৃত ঔষধ বুলিও প্ৰমাণিত হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেগুনীয়া আৰু লাকি নম্বৰ হৈছে 7। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি কৰ্ম আৰু একাগ্ৰতাৰ দিন। পৰিয়ালৰ ভিতৰত অনুশাসন আৰু সহযোগিতাৰ প্ৰাধান্য থাকিব। গৃহিণীসকলে নতুন প্ৰকল্পত গুৰুত্ব দিব। বয়োজ্যেষ্ঠসকলে আজি প্ৰেৰণাদায়ক বাক্য আজি আগবঢ়াব, যাৰ ফলত আপুনি আজি সুস্থ অনুভৱ কৰিব আৰু আপোনাৰ সন্তানৰ পঢ়া শুনা বা প্ৰতিভাক আজি আপুনি লৈ গৌৰৱ কৰিব আৰু তেওঁলোকক আগুৱাই লৈ যাবলৈ আপোনাৰ নতুন দায়িত্ব পালন কৰিব লগা হ'ব পাৰে। আৰ্থিক বিষয়ত আজি সাৱধান হ'ব, কাৰণ আপোনাৰ আজি অপ্ৰয়োজনীয় খৰচ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। আপোনাৰ ধৈৰ্য আৰু কঠোৰ পৰিশ্ৰমে সকলোৱে যত্ন লোৱাটো নিশ্চিত কৰিব। সৃষ্টিশীল কামত আজি আপুনি সময় উচৰ্গা কৰক, ইয়াৰ ফলত মনলৈ আপোনাৰ শান্তি অহাৰ সম্ভাৱনা থাকিব। কৰ্মক্ষেত্ৰত দক্ষতা আৰু অনুশাসন আপোনাৰ চিহ্ন হৈ পৰিব। নতুন প্ৰযুক্তি বা প্ৰশিক্ষণ লাভ কৰি আপুনি আজি নতুন কামবোৰ ভালদৰে কৰিবলৈ সক্ষম হ'ব। আপোনাৰ বিষয়াসকলে আজি নিষ্ঠাৰ আপোনাৰ শলাগ ল'ব। আপোনাৰ দায়িত্ব আজি বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। অতীতৰ অভিজ্ঞতা ব্যৱহাৰ কৰাটো আজি আপোনাৰ বাবে উপযোগী বুলিও প্ৰমাণিত হ'ব। কঠোৰ পৰিশ্ৰম ক্ৰমান্বয়ে স্বীকৃতিলৈ পৰিণত হ'ব। ইয়াৰ ফলত আপুনি অধিক সুযোগ পোৱাৰ সম্ভাৱনা থাকিব। আপোনাৰ সংগী আজি আপোনাৰ নিষ্ঠাৰ শলাগ ল'ব। ব্যস্ততাৰ মাজতো আপুনি আপোনাৰ সম্পৰ্কত মধুৰতা আনিবলৈ সক্ষম হ'ব। অবিবাহিতসকলে এজন ব্যৱহাৰিক ব্যক্তিৰ দ্বাৰা আপ্লুত হ'ব। বিবাহিত লোকসকলে পত্নীৰ পৰা নতুন প্ৰেৰণা লাভ কৰি তেওঁলোকে আগবাঢ়ি যোৱাত সুবিধা পাব আৰু নতুন যিবোৰ আপোনালোকৰ কৰ্মব্যস্ততা থাকিব সেইবোৰতো আপোনাক সহায় কৰিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত এক মধুৰ পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হ'ব। ভুল বুজাবুজিবোৰৰ আজি সমাধান কৰি ল'বলৈ চেষ্টা কৰিব সময় থাকোঁতে, তেতিয়া দেখিব যে সম্পৰ্কত নতুনত্ব আহিছে আৰু আপোনালোকেও এক ভাল সম্পৰ্ক গঢ় লৈ দিব পাৰিব। খাদ্য আৰু টোপনিৰ প্ৰতি আজি মনোযোগ দিয়ক। অতিৰিক্ত কামৰ ফলত আপুনি আজি ভাগৰুৱা অনুভৱ কৰিব পাৰে, কিন্তু আপোনাৰ শক্তি আজি থাকিব। আপুনি আজি কিছু অস্বস্তিও অনুভৱ কৰিব পাৰে শাৰীৰিক কিবা এটা অসুবিধাৰ ফলত, গতিকে এই ক্ষেত্ৰত আপোনালোকে উচিত চিকিৎসা গ্ৰহণ কৰাটো ভাল হ'ব। প্ৰাকৃতিক খাদ্য গ্ৰহণ কৰিলে আপোনালোকে উপকাৰী ফলাফল পাব। যোগাসন আৰু লঘু ব্যায়ামে আপোনাক শক্তিশালী কৰি ৰাখিব। গতিকে সদায় আপোনালোকে ৰাতিপুৱা খোজ কাঢ়িবলৈ চেষ্টা কৰিব আৰু স্বাস্থ্য ভালদৰে ৰাখিবলৈ আপোনালোকেও সুষম খাদ্য গ্ৰহণ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে মেৰুন আৰু লাকি নম্বৰ হৈছে 3। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকসকলৰ আজি আপোনালোকৰ মতানৈক্যৰ দিন আৰু আত্মনিয়ন্ত্ৰণৰ পৰীক্ষাৰ দিন হ'ব। পৰিয়ালৰ ভিতৰতে কিছু মৃদু উত্তেজনা থাকিব পাৰে, কিন্তু পৰিস্থিতিটো আপুনি বুদ্ধিমত্তাৰে চম্ভালিবলৈ সক্ষম হ'ব। বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শক আওকাণ নকৰিব। সন্তানৰ জেদীতাই আপোনাৰ অস্বস্তি অনুভৱ কৰাব পাৰে। গৃহিণীসকলে ঘৰত সুষম পৰিৱেশ বজাই ৰাখিবলৈ চেষ্টা কৰিব। বন্ধুৰ লগত ভুল বুজাবুজি হোৱাৰো সম্ভাৱনা আছে, গতিকে অলপ সতৰ্ক হ'ব। বিত্তীয় লেনদেনত আপুনি সাৱধান হওক। আত্মনিৰীক্ষণে আপোনাৰ শান্তি কঢ়িয়াই আনিব। এজন সহকৰ্মীয়ে আপোনাৰ পৰিকল্পনাক লৈ প্ৰশ্ন উত্থাপন কৰিব পাৰে, গতিকে আজিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পৰিৱৰ্তে বিবেচনাৰে আপুনি এইবোৰ ব্যৱহাৰ কৰিবলৈ যত্ন কৰিব। আইনী বা পৰিচালনাৰ ক্ষেত্ৰত থকাসকলে নিজৰ যুক্তিৰে প্ৰাধান্য পাব। নতুন কাম কৰাৰ যি আপোনালোকৰ চুক্তি সেইবোৰ ভালদৰে পঢ়িবলৈ চেষ্টা কৰিব। কোনো কামক লৈ আপোনাৰ উত্তেজনা বৃদ্ধি পাব পাৰে, কিন্তু সমাধান বিচাৰি পাব। আপোনাৰ সংগীৰ কথাই আজি দুখ দিব পাৰে, কিন্তু গভীৰ অন্তৰত আজি আপোনালোকৰ প্ৰেমো থাকিব। অবিবাহিতসকল হয়তো অতীতৰ সম্পৰ্কত লগত জড়িত হোৱাৰ সম্ভাৱনা থাকিব। বিবাহিত মানুহে নিজৰ ইগ' নিয়ন্ত্ৰণ কৰি তেওঁলোকে সম্পৰ্ক ভালদৰে ৰক্ষা কৰাৰো সুবিধা পাব। আজি আপোনালোকে সম্পৰ্ক ৰক্ষা কৰি মৌনতাৰে আপোনাক অধিক সহায় কৰিব। সম্পৰ্ক আপোনালোকৰ ক্ষেত্ৰত যদি কিবা ভুল বুজাবুজি আছিলে পূৰ্বতে, সেইবোৰ আপোনালোকে ক্ষমা আৰু বুজাবুজিৰে শান্তি আজি কঢ়িয়াই আনিব পাৰিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত পুনৰ সুদৃঢ় হোৱাৰ সম্ভাৱনা আছে আৰু ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব।
ৰক্তচাপৰ সমস্যাৰ আজি সৃষ্টি হোৱাৰ সম্ভাৱনা আছে, গতিকে জিৰণি লোৱাৰ আপোনালোকে চেষ্টা কৰক আৰু উচিত চিকিৎসা গ্ৰহণ কৰিলে আপুনি অতি শীঘ্ৰে এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব। টোপনিৰ সমস্যাৰ ফলতো আপোনালোকে আজি শাৰীৰিক ক্ষেত্ৰত কিছু দুৰ্বলতা অনুভৱ কৰিব, গতিকে আপোনালোকে পৰ্যাপ্ত পৰিমাণে জিৰণি ল'বলৈ চেষ্টা কৰিব আৰু বহুদিনীয়া যিবোৰ আপোনালোকৰ চেকআপ আদি আছিলে সেইবোৰ আপোনালোকে কৰাই ল'লে লাভজনক হ'ব। সতেজ ফল মূল পানীৰ পৰিমাণ বৃদ্ধি কৰক, ধ্যান আৰু গভীৰ উশাহ নিশাহ ল'লে আপোনালোকে মানসিক শান্তি পাব আৰু লগতে আপোনালোকে শাৰীৰিক ক্ষেত্ৰতো কিছু সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 7। আজিৰ ৰাশিফল ইটানি ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।